ব্ৰাহ্মণ যুৱতীক জালত পেলালে 16 লাখ। OBC যুৱতীৰ ধৰ্মান্তকৰণ কৰিলে 12 লাখ। অন্যান্য হিন্দু যুৱতীৰ বাবে ধাৰ্য কৰা হৈছিল 10 লাখ। অবৈধ ধৰ্মান্তকৰণৰ বৃহৎ নেটৱৰ্ক। জোৰ জবৰদস্তি মছজিদত নিকা হিন্দু যুৱতীৰ প্ৰেমৰ জালত পেলাই ইছলাম গ্ৰহণ কৰোৱা হয় যুৱতীক। লাভ জেহাদী গেঙৰ মাষ্টাৰ চাংগুৰ বাবা ওৰফে জামাল উদ্দিন। পোহৰলৈ আহিছে দেশ কঁপোৱা এক কুকাণ্ড। প্ৰথমে মুছলমান যুৱকক দিয়া হয় প্ৰশিক্ষণ। নাবালিকা হিন্দু জীয়ৰীক প্ৰেমৰ জালত পেলোৱাৰ প্ৰশিক্ষণ। হিন্দু নাম, ভুৱা পৰিচয়, ভুৱা প্ৰমাণ পত্ৰ সকলো যোগান ধৰি লাভ জেহাদৰ ফিল্ডত নমাই দিয়া হয় মুছলমান যুৱকক। প্ৰশিক্ষণ শেষ হোৱাৰ পাছতেই মুছলমান যুৱকক দিয়া হয় বিশেষ স্কিম। স্কিমত আছে জাতি হিচাপে যুৱতীৰ মূল্য। যদি কোনো মুছলমান যুৱকে ব্ৰাহ্মণ সম্প্ৰদায়ৰ যুৱতীক প্ৰেমৰ জালত পেলাব পাৰে তেন্তে মুছলমান যুৱকজনক দিয়া হয় 16 লাখ টকা। OBC যুৱতীৰ ক্ষেত্ৰত ধৰ্মান্তকৰণৰ ৰেট 12 লাখ টকা। অন্যান্য হিন্দু যুৱতীৰ বাবে ধাৰ্য কৰা আছিল 10 লাখ টকা। লাভ জেহাদীক লাখে লাখে টকা আগবঢ়াইছিল এই জামাল উদ্দিন ওৰফে চাংগুৰ বাবাই। 100 কোটি টকাৰ বিদেশী পুঁজি আহিছিল এই লাভ জেহাদী চক্ৰটোলৈ। প্ৰেমৰ জালত পেলাই হিন্দু যুৱতীৰ জোৰ জবৰদস্তি মছজিদত নিকাহ সম্পন্ন কৰাইছিল এই চাংগুৰ বাবাই। उत्तर प्रदेशर बलरामपुरत अभियान चलाई आरक्षी ग्रेप्तार करिले जमालुद्दीन उर्फे सांगुर बाबा। सांगुर बाबा उर्फ जमालुद्दीन जो अपने आप को हजरत जलालुद्दीन के रूप में, पीर बाबा के रूप में प्रोजेक्ट करता है, इसके द्वारा जनपद बलरामपुर के कस्बा उतरौला में एक कन्वर्जन के बड़े नेटवर्क चलाए जाने की बात प्रकाश में आई थी। इसकी जांच STF द्वारा की गई और ये जानकारी हुई कि इस ग्रुप द्वारा इनके एजेंट्स प्रेम जाल में फंसाकर यंग लोगों का धर्मांतरण कराते हैं। STFৰ অভিযানত পোহৰলৈ আহিল এই ভয়ংকৰ তথ্য। চাংগুৰ বাবাৰ সন্ধান দিওঁতালৈ পূৰ্বেই আৰক্ষীয়ে ঘোষণা কৰি থৈছিল 50,000 টকাৰ পুৰস্কাৰ। জামালুদ্দিন জালত পৰাৰ পাছতেই পোহৰলৈ আহিল লাভ জেহাদৰ এই ভয়ংকৰ পৃষ্ঠা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।